ডিব্ৰুগড়ত পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ। কানৈ মহাবিদ্যালয় আৰু ষ্টেফিট যোগ কেন্দ্ৰই অসম চৰকাৰৰ বৃক্ষবন্ধু কাৰ্যসূচীৰ সৈতে সংযুক্ত হৈ ৫,০০০ মহানিম পুলি ৰোপণ আৰু সংৰক্ষণৰ লক্ষ্যৰে ব্যাপক অভিযান অব্যাহত ৰাখিছে। মই প্ৰথমে ধন্যবাদ জনাইছোঁ অসমৰ বন মন্ত্ৰীকে ধৰি বিষয়া কৰ্মচাৰীসকলক। এটা বৰ সুন্দৰ পৰিকল্পনা কৰিছে। আমাৰ উঠি অহা প্ৰজন্মক প্ৰকৃতিৰ সৈতে আত্মিক বন্ধুত্ব গঢ়ি তুলিবৰ কাৰণে বৃক্ষবন্ধু নামৰ এক কাৰ্যসূচী ৰূপায়ণৰ কাৰণে চেষ্টা কৰিছে। আৰু কানৈ মহাবিদ্যালয়ত যিহেতু আজি প্ৰায় এটা দশক ধৰি প্ৰকৃতিৰ সৈতে সেউজীয়াৰ সৈতে সম্পৃক্ত হৈ আমি কাম কৰি আহিছোঁ। আৰু সেই অনুসৰি আমাৰ মহাবিদ্যালয়খনক বিভিন্ন চৰকাৰী বেচৰকাৰী দল সংগঠন বিভিন্নজনে আমাক সন্মানিত কৰিছে, শ্ৰদ্ধাও কৰিছে। কিন্তু যেতিয়া বৃক্ষবন্ধু কাৰ্যসূচী ঘোষণা কৰিছে আৰু সেই কাৰ্যসূচী ঘোষণা কৰাৰ লগে লগে আমি উৎফুল্লিত হৈছোঁ, আনন্দিত হৈছোঁ। কাৰণ আমি এই বছৰৰ পৰা ৫ জুনৰ দিনা আমি কানৈ মহাবিদ্যালয় আৰু ফিটনেছ চেণ্টাৰ বুলি এটা আমাৰ যোগা চেণ্টাৰ আছে ডিব্ৰুগড়ত, এটা জনপ্ৰিয় অনুষ্ঠান, দুয়োটা উদ্যোগত ৫,০০০ নিম পুলি ৰোপণ কৰিম বুলি আমি সিদ্ধান্ত লৈছিলোঁ। আৰু ইতিমধ্যে আমাৰ সেই কাৰ্যসূচী অব্যাহত আছে। ৫,০০০ নিম পুলি ৰোপণৰ যিটো কাৰ্যসূচী, সেই কাৰ্যসূচীৰ যিহেতু আমি চলাই আছোঁ আৰু ইয়াৰ মাজতে অসম চৰকাৰেও বৃক্ষবন্ধু নামৰ যিটো কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে চেষ্টা কৰিছে। গতিকে আমি এতিয়া এই বৃক্ষবন্ধুৰ সৈতে সংযুক্ত হ'ম বুলি ভাবিছোঁ আৰু চৰকাৰখনক আমি বৃক্ষৰ সৈতে বা প্ৰকৃতিৰ সৈতে এটা সম্বন্ধ গঢ়ি তুলিবৰ কাৰণে জনসাধাৰণৰ যিটো উদ্যোগ লৈছে, গতিকে আমি বৃক্ষবন্ধুৰ এই কাৰ্যসূচীটোৰ সৈতে সংযুক্ত হ'ব বিচাৰিছোঁ। আৰু দুয়োটা সংগঠনে কানৈ মহাবিদ্যালয় আৰু ফিটনেছ চেণ্টাৰৰ উদ্যোগত আমি বৃক্ষবন্ধু কাৰ্যসূচী ৰূপায়ণ কৰি যাম। আৰু যিহেতু আমি প্ৰথম দিনাৰ পৰা প্ৰায় এতিয়া ৬০০মান আমি পুলি ৰুইছোঁ আৰু দৈনিক আমাৰ ৰোপণ কৰা হৈছে। আৰু বিভিন্ন ধৰণৰ সমস্যা আছে আমাৰ বৃক্ষ ৰোপৰ কাৰণে, পুলি বা এনেকুৱা ধৰণৰ সমস্যাবিলাক আছে, আৰ্থিক সমস্যা আছে। তাৰ মাজতে আমি দুয়োটা চেণ্টাৰে ধন্যবাদ জনাইছোঁ যে এনেকুৱা এটা কাৰ্যসূচী লৈছে। আৰু এই ক্ষেত্ৰত আমি জগদীশ ভৰালীক ধন্যবাদ জনাব লাগিব। তেওঁ পৰিচালন সঞ্চালকৰ দায়িত্বত আছে ফিটনেছ চেণ্টাৰৰ। আৰু তেওঁ যদিও আন্তঃৰাষ্ট্ৰীয় এগৰাকী যুৱ খেলুৱৈ, জগদীশ ভৰালীয়ে প্ৰকৃতিৰ সৈতে এটা বন্ধুত্ব গঢ়ি তুলিবৰ কাৰণে বহুত চেষ্টা কৰি আছে, আমিও দেখি আহিছোঁ। গতিকে আমি যিহেতু উদ্দেশ্য আমাৰ কানৈ মহাবিদ্যালয় আৰু জগদীশ ভৰালীৰ যিটো অনুষ্ঠান ফিটনেছ চেণ্টাৰ, গতিকে দুয়োটাৰ উদ্দেশ্য যিহেতু একেটাই, গতিকে আমি সকলোৱে মিলি আমাৰ ডিব্ৰুগড়খন সেউজ কৰিবৰ কাৰণে, সুন্দৰ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু মহানিমৰ গুৰুত্বটো সকলোৱে বুজি পায় যে মহানিমৰ কিমান ঔষধি গুণ আছে বা পৰিৱেশৰ কিমান এটা গুৰুত্ব আছে। গতিকে মহানিমৰ ৫,০০০ পুলি আমি কেনেকৈ ৰোপণ কৰি শেষ কৰিব পাৰোঁ সেই চিন্তাটো কৰি আছোঁ। আৰু ইতিমধ্যে দৈনিক আমি সেই কামখিনি কৰি গৈছোঁ আৰু বৃক্ষবন্ধুৰ সৈতে আমি সংযুক্ত হৈছোঁ আৰু চলাই যাম। উল্লেখযোগ্য যে বিশ্ব পৰিৱেশ দিৱসৰ দিনা আৰম্ভ কৰা এই কাৰ্যসূচীত ইতিমধ্যে ডিব্ৰুগড় চহৰৰ মানকোটা প্ৰসাদ পথত ৬৮ জোপা মহানিম পুলি ৰোপণ কৰা হৈছে। ইয়াৰ লগতে চল্ট ব্লক একাডেমী, ডিব্ৰুগড় প্ৰেছ ক্লাব, তুলসী গাঁও, ফুলবাগান, ন্যায়ালয় চৌহদ আৰু নীলা গগৈ পথকে ধৰি বিভিন্ন অঞ্চলতো পৰ্যায়ক্ৰমে বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। উক্ত অভিযানত জিলা ন্যায়াধীশ মৃদুচন্দ্ৰ বৰদলৈ, প্ৰাক্তন জিলা পৰিবহণ বিষয়া সঞ্জীৱ হাজৰিকা, চল্ট ব্লক একাডেমীৰ সঞ্চালক অশ্বিনী দুৱাৰাকে মুখ্য কৰি কেইবাগৰাকী গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰি সহযোগিতা আগবঢ়াইছে। ডিব্ৰুগড়ৰ পৰা আইনুল আহমেদৰ ৰিপৰ্ট, নিউজ নাও।